ধনশিৰি সমজিলা অন্তৰ্গত 1979 বৰ্ষত স্থাপিত আগহাৰী অংছা জিলদৈ শ্যাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয়। জানিব পৰা মতে বিগত বৰ্ষৰ তুলনাত এইবাৰ ষষ্ঠ আৰু নৱম শ্ৰেণীত নামভৰ্তিৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে। ষষ্ঠ শ্ৰেণীত প্ৰায় 130 আৰু নৱম শ্ৰেণীত 140 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে বুলি বিদ্যালয়ৰ অধ্যক্ষজনে জানিবলৈ দিছে। বিদ্যালয়খনিত যোৱা বৰ্ষত 660 জন ছাত্ৰ-ছাত্ৰী আছিল। এইবাৰ 900 জনৰো ওপৰত ছাত্ৰ-ছাত্ৰী হোৱা আশা কৰিছে বিদ্যালয়ৰ অধ্যক্ষজনে। লগতে বিদ্যালয়ৰ নামভৰ্তিৰ সহায় সহযোগ কৰা শিক্ষক শ্ৰী দীপক শৰ্মা আৰু অভিজিত বৰগোহাঁয়ে জনোৱা মতে অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলক সকলো সুবিধা দিয়া আৰু লগতে আন্তঃগাঁথনি উন্নত হোৱা বাবে অভিভাৱকসকল চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জনাইছে। চাওঁ আহক গোলাঘাটৰ পৰা আমাৰ সাংবাদিক কিষণ থাপাৰ এক ৰিপৰ্ট। আৰু ক্লাছ 6ৰ কাৰণে স্যাৰ টোটেল মুঠতে কিমান কেণ্ডিডেট হৈছে আৰু কিমানজন আসন দিব পাৰিব? চাওক, আমাৰ বিদ্যালয়খন এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। ইয়াত 10 বছৰ ওপৰ ধৰি আমাৰ বিদ্যালয়ত একেৰাহে 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে। সেইটো কাৰণে আমাৰ বিদ্যালয়ত যথেষ্ট সংখ্যক আমাৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল আকৰ্ষিত হৈছে আৰু তাৰ কাৰণে আমাৰ বিদ্যালয়ত নাম লগাবৰ কাৰণে বহুত দূৰণিৰ পৰা ছাত্ৰসকলে ঢাপলি মেলিছে। আৰু আমাৰ ইয়াত বিশেষকৈ 6 আৰু 9ত এডমিশ্যন হ'ব আৰু তাৰ কাৰণে প্ৰায় আমাৰ 9ত প্ৰায় 120 জনমান ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম সংগ্ৰহ কৰিছে আৰু 6ত আমাৰ প্ৰায় 130খনমান গৈছে। গতিকে আমি ইমান ছাত্ৰ-ছাত্ৰীসকলক এডমিশ্যন দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয়। সেইকাৰণে আমি এটা সৰু সুৰা চিট পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি প্ৰায় 100 ছাত্ৰ-ছাত্ৰীক আমি এডমিশ্যন দিবলৈ সক্ষম হ'ম আৰু আমাৰ 6ত যিহেতু আমাৰ 2টা ছেকশ্যন এতিয়া খুলিব লাগিব, আগতে এটা ছেকশ্যন আছিলে। এতিয়া আমাৰ 5ৰ পৰা প্ৰায় 25 জনমান ছাত্ৰ-ছাত্ৰী আমাৰ 6লৈ গৈছে আৰু নতুনকৈ আমি প্ৰায় 100মান মানে ল'ব পাৰিম। আৰু 9ত আমাৰ 2টা ছেকশ্যনত ছাত্ৰ-ছাত্ৰী আছিলে প্ৰায় 140 জনমান পুৰণা ছাত্ৰ-ছাত্ৰী আৰু আমি ইয়াত 140 জনমান ছাত্ৰ-ছাত্ৰীক এডমিশ্যন দিব পাৰিম। এইটোৱে কথা। আৰু এটা কথা হ'ল, আমাৰ বিদ্যালয়খনত আমাৰ অসম চৰকাৰে আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী CM ছাৰ আহি গৈছিলে আৰু আমাৰ বিদ্যালয়ৰ কাৰণে এটি ধুনীয়া গৃহ নিৰ্মাণ কৰিছে। তাৰ কাৰণেও ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় আকৰ্ষিত হৈছে, অভিভাৱকসকলো আকৰ্ষিত হৈছে। সেইকাৰণে আমাৰ ইয়াত যথেষ্ট ছাত্ৰ-ছাত্ৰীসকল আহিছে আৰু সেইটোৱে কথা। আমাৰ তুলনামূলকভাৱে বিগত বছৰতকৈ এই বছৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক দেখিবলৈ পোৱা গৈছে। মানুহে চৰকাৰী স্কুলৰ প্ৰতি আসক্তি বেছি হৈছে ছাৰ। এই সন্দৰ্ভত কি ক'ব আপুনি? এই সন্দৰ্ভত আমি কওঁ যে এতিয়া যিবিলাক চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়ত আমাৰ অসম চৰকাৰে যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি দিছে। আমাৰ বিদ্যালয়টো এতিয়া প্ৰায় বহুত সংখ্যক শিক্ষক আহিছে আৰু নতুনকৈ 2জন এতিয়া ভকেশ্যনেল কোৰ্চ আমাৰ ইয়াত অৱতাৰণা হৈছে, 2জন আহিছে। গতিকে সেইটো কাৰণে খুব সম্ভৱ ছাত্ৰ-ছাত্ৰীসকল চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে আৰু ক্ৰমাগতভাৱে আমাৰ চৰকাৰী বিদ্যালয়বিলাকত ছাত্ৰ-ছাত্ৰীসকলৰ যিটো উত্তীৰ্ণ হাৰ সেইটো বৃদ্ধি পাইছে আৰু পঢ়োৱাৰ যিটো পদ্ধতি সেইটো যথেষ্ট উন্নত হৈছে। কাৰণ নতুন নতুন টেট শিক্ষকবিলাক আমাৰ বিদ্যালয়ত চৰকাৰে নিযুক্তি দিছে। এতিয়াও টেট পৰীক্ষা অনুষ্ঠিত হৈছে। গতিকে তাৰ পৰাও মানে যথেষ্ট সংখ্যক টিচাৰ আমাৰ বিদ্যালয়বিলাকত নিযুক্তি দিব। সেইটো কাৰণে খুব সম্ভৱ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈছে বুলি মই ভাবোঁ। ছাৰ, যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব খন্তেক পিছতে, অভিভাৱকৰ প্ৰতি কি আহ্বান জনাব? অভিভাৱকৰ প্ৰতি মই এইটোৱে আহ্বান জনাওঁ যে তেওঁলোকে বৰ চিন্তিত হ'ব নালাগে।
আমি যিহেতু আমি অতি দুখ প্ৰকাশ কৰি কৈছোঁ যে আমাৰ প্ৰায় 130খনমান ফৰ্ম ইয়াৰ পৰা সংগ্ৰহ কৰিছে, কিন্তু আমি 100জন বা খুব বেছি 110জনকহে এডমিশ্যন দিব পাৰিম। গতিকে তেওঁলোকে মই এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ বিদ্যালয়খনৰ বাহিৰেও ওচৰে পাঁজৰে যথেষ্ট বিদ্যালয় আছে, তাতো নাম লগাওক। তেওঁলোকে যাতে ছিট নাপালে আমাৰ প্ৰতি অসন্তুষ্ট নহয়, সেইটোকে মই অনুৰোধ জনাইছোঁ। আপুনি ক'ৰ পৰা আহিলে? আপোনাৰ কোনোবা আছে ইয়াত? আপুনি ক'ৰ পৰা আহিলে? মই ডিজাইনৰ পৰা আহিছোঁ, মোৰ ল'ৰা আপুনি ক'ৰ পৰা আহিলেগৈ? আপোনাৰ কোনোবাই ইয়াত এডমিশ্যন দিব নেকি? হয় নেকি? আপোনাৰ হয় নেকি? ঠিক আছে, ধন্যবাদ। ঠিক আছে। যিহেতু আমি দেখিছোঁ যে আমাৰ এই বিদ্যালয়ত আমাৰ এডমিশ্যনৰ বা চিট পৰীক্ষাৰ কাৰণে বহুতো অভিভাৱকৰ কাৰণে ভিৰ আমি আজি দেখিবলৈ পাইছোঁ। তো আপোনালোকে সেই বিষয়ে আপুনি কি বুলি ভাবিছে? হয়, যথেষ্ট সংখ্যক আজি ষ্টুডেণ্ট চিট পৰীক্ষা দিবলৈ আহিছে বা আমিও অভিভাৱকসকল ইয়াত একগোট হৈছোঁ আৰু প্ৰত্যেকৰে নিজৰ সন্তানক ভালদৰে শিক্ষাৰে শিক্ষিত কৰাৰ মনোভাৱ চবৰে আছে আৰু সেই উদ্দেশ্যেৰে আমি সকলোৱে একত্ৰিত হৈ নিজৰ নিজৰ সন্তানটোক চিট পৰীক্ষা দিবলৈ আহিছোঁ। আৰু কিছুমানে আমি কেতিয়াবা নিউজত দেখা পাওঁ যে ব্যক্তিগত বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ মাজত বহুত পাৰ্থক্য। সেইগতে সেইটো আপুনি শুনি মেলি আপোনালোকে যিহেতু চৰকাৰী বিদ্যালয়ত নিজস্ব সন্তানক এডমিশ্যনৰ কাৰণে ইমান হেঁপাহ লাগিছে, কিবা ইয়াৰ বিষয়টো কি বুলি ভাবে? হয়, প্ৰাইভেট স্কুল আৰু চৰকাৰীৰ মাজত যথেষ্ট পাৰ্থক্য আছে, সেইখিনি আমি জনা স্বত্বেও আমি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছোঁ। ইয়াত যথেষ্টখিনি সা সুবিধা আৰু আমি দেখা পাইছোঁ আৰু সেই গতিকে আমি ব্যক্তিগত বিদ্যালয় অৱসান কৰি চৰকাৰী বিদ্যালয় আহিছোঁ। কিন্তু আমি এই স্কুলৰ ওচৰৰ পাজৰে অন্য বিদ্যালয়ত আছে, আমাৰ এখন বিদ্যালয়ত আপোনালোকে ইয়াতে তাৰমানে চব অভিভাৱকসকল ইমান ভিৰ দিয়ে, কাৰণটো কিবা ক'ব নেকি? তাত নিশ্চিত কাৰণ থাকিব। অন্যান্য স্কুলৰ তুলনাত কিছু দিশ আমি ইয়াত ভাল দেখিছোঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিদ্যালয় কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰতে হওক, যাতায়াতৰ ক্ষেত্ৰতে হওক, বহুতখিনি আমি সুবিধা পাইছোঁ। গতিকে গতিকেহে আমি ইয়াৰ অহাৰ সিদ্ধান্ত লৈছোঁ। আপোনাৰ এই কোনোবা চিট পৰীক্ষা দিবলৈ আনিছে? হয়, মোৰ ডাঙৰ ছোৱালী ক্লাছ 9ৰ চিট পৰীক্ষা দিছে। পৰৱৰ্তী দিনত আপোনাৰ ছোৱালী যদি ইয়াত এডমিশ্যন পায় তেতিয়া আপুনি সুখী বুলি ভাবেনে? নিশ্চিত সুখী হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। বাইদেউ, অভিভাৱক হিচাপে আপোনাক দুটামান কথা সোধোগে। যিহেতু আমি আজি দেখা পাইছোঁ যে আমাৰ এইখন বিদ্যালয়ত ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে বহুত ভিৰ দেখে, তো আপোনালোকে ক'ৰ পৰা আহিছে? ৰাণীপুখুৰী। আপোনাৰ কোনোবা আছে নেকি ইয়াত? অঁ, কোন শ্ৰেণীত পঢ়ে এতিয়া? নাম ভৰ্তি কৰিলে 6ত ন? অঁ, আপোনাৰ ৰাণীপুখুৰীৰ পৰা আহিছে? আচ্ছা। অঁ, আপুনি যিহেতু আজি এই বিদ্যালয়ত বহুতো তাৰমানে অভিভাৱকসকল আছে, আপোনাক কেনেকুৱা লাগিছে? আৰু কিছুমানে কয় যে চৰকাৰী বিদ্যালয় ভাল নহয় বুলি, তো আপোনালোকে এইখন বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে কেলৈ আপোনালোকে ইমান দূৰৰ পৰা চৰকাৰী বিদ্যালয় বুলি কথা নহয়, মানে প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী যেনেকৈ মাক বাপেকে গুৰুত্ব দিয়ে, চৰকাৰী স্কুলতো যদি তেনেকৈ গুৰুত্ব দিয়ে মানে একে আগবাঢ়ি যাব। এইখন বিদ্যালয়ত আপোনালোকে তেনেকৈ কি বুলি ভাবে? এইখন স্কুলৰ প্ৰতিবাৰে ৰিজাল্টবিলাক ভাল শুনি থাকোঁ যেন, সেইটো কাৰণে মানে দূৰ হ'লেও মানে এইখনলৈ যেন তেনে আনিবলৈ চেষ্টা কৰিছোঁ। এইখনৰ অকণমান মানে হেৰিবিলাকো ভাল শুনি থাকোঁ আৰু প্ৰত্যেকবাৰ ৰিজাল্টবিলাক ভাল কৰে যেন মেট্ৰিকৰ। ইয়াৰ পৰা আপোনালোকৰ অন্ততঃ কিমান কিলোমিটাৰ হ'ব ঘৰ? 7 কিলোমিটাৰ হ'ব। 7 কিলোমিটাৰ। অঁ, চাইকেলেৰে অহা যোৱা কৰিব? চাইকেলেৰে অহা যোৱা কৰিব। এতিয়া 6 মাহমান অকণমান কষ্ট কৰিব লাগিব আমি, সেইখিনি আৰু কষ্ট কৰিবই লাগিব বাৰু, নহয় জানো? ঠিক আছে, হ'ব। নেক্সট, আপুনি ক'ৰ পৰা আহিছে? নগালী। আপুনি বাইদেউ ক'ৰ পৰা আহিছে? নগালী। আপুনি? জোৰদলং। আপোনাৰ কোনোবা আছে ইয়াত? আপুনি ক'ৰ পৰা আহিলে? ঘোলাপানী। ইয়াৰ পৰা স্কুলৰ পৰা কিমান দূৰ হ'ব ঘোলাপানী? মই ইমানকৈ ক'ব নোৱাৰিম, কিন্তু ঘোলাপানীৰ পৰা আমাৰ ভিতৰ লাচিত গাঁও 1 নম্বৰ স্কুল, তাত ক্লাছ 5টো শেষ কৰি এতিয়া ক্লাছ 6 হ'লে ইয়াত দিম বুলি লৈ আহিছোঁ। ছোৱালীজনী ইয়াত মানে পঢ়িম বুলি মন কৰি মানে ইয়াতে মোক মানে লৈ আহিছে। আমি শুনা মতেতো ঘোলাপানী ইয়াৰ পৰা বহুত দূৰ বুলি শুনিছোঁ। বহুতে দূৰ।
আপোনাৰ কোনোবা আছে? এনেতো আছে, সুবিধা এটা আছে, মানে ছোৱালীজনী থাকিব, ওচৰৰ গাঁও আছে, ভনী এজনী আছে, তাৰ লগতে থাকিব আৰু এই স্কুলখনত মানে পঢ়িব। নহয় নহয়, এতিয়া আজি ল'ৰা নে ছোৱালী? ছোৱালী। ঠিক আছে হ'ব।